নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই অসমৰ কলা আৰু কৃষ্টি সম্পৰ্কে পূৰ্বতে এপিএছচি প্ৰিলিমছ পৰীক্ষাত আহি যোৱা কেইটামান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ 1 With reference to the ethnic groups of Assam, which of the following statements are correct? তলত দিয়া অসমৰ থলুৱা জনগোষ্ঠী কেইটাৰ সম্পৰ্কে কোনকেইটা তথ্য সত্য 1 নম্বৰ দ্য বড়োজ আৰ দ্য লাৰ্জেষ্ট ট্ৰাইব ইন আছাম ফলোড বাই দ্য ডিমাছাছ বড়ো হৈছে অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী আৰু তাৰ পিছতে আছে ডিমাছাসকল 2 নম্বৰ দ্য ট্ৰেডিশ্যনেল ৰিলিজন অৱ দ্য মিচিং ট্ৰাইব ইজ ডনি পলোইজম মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্ম হৈছে ডনি পলোইজম 3 নম্বৰ দ্য টিৱাজ আৰ ইনহেবিটেণ্টছ অৱ বোথ দ্য প্লেইনছ এণ্ড দ্য হিলছ টিৱাসকল অসমৰ পাহাৰ আৰু ভৈয়াম উভয়তে বাস কৰে 4 নম্বৰ বাইখো ইজ দ্য ট্ৰেডিশ্যনেল ফেষ্টিভেল অৱ দ্য কাৰ্বিজ আৰু বাইখো হৈছে কাৰ্বিসকলৰ পৰম্পৰাগত উৎসৱ চিলেক্ট দ্য কাৰেক্ট আনচাৰ আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা অপশ্যনবোৰ হৈছে অপশ্যন এ অনলি 1 অপশ্যন বি অনলি 1 and 3 অপশ্যন চি অনলি 2 and 3 অপশ্যন ডি 1 2 3 and 4 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অনলি 2 and 3 বড়োজ আৰ দ্য লাৰ্জেষ্ট ট্ৰাইব ইন আছাম ফলোড বাই দ্য মিচিংছ বড়োসকল হৈছে অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী আৰু তাৰ পিছতে আছে মিচিংসকল ডনি পলোইজম ইজ দ্য ট্ৰেডিশ্যনেল ৰিলিজন অৱ দ্য মিচিং পিপল এইটো শুদ্ধ আৰু ডনি মানে হৈছে ছান আৰু পলো মানে হৈছে মুন বাইখো ইজ দ্য ট্ৰেডিশ্যনেল ফেষ্টিভেল অৱ দ্য ৰাভা কমিউনিটি আৰু বাইখো হৈছে ৰাভাসকলৰ পৰম্পৰাগত উৎসৱ কাৰ্বিসকলৰ নহয় নেক্সট কুৱেশ্যন ফাইণ্ড দ্য দাদা চাহেব ফাল্কে এৱাৰ্ডিজ ফ্ৰম দ্য ফলোৱিং তলত দিয়া ব্যক্তিসকলৰ মাজৰ পৰা দাদা চাহেব ফাল্কে বঁটা পোৱা ব্যক্তিসকলক বা ব্যক্তিজনক বাছি উলিওৱা 1 নম্বৰত আছে ডক্টৰ ভূপেন হাজৰিকা 2ত আছে আশা পাৰেখ 3 নম্বৰ ৰজনীকান্ত আৰু 4 নম্বৰত আছে অমিতাভ বচ্চন চিলেক্ট দ্য কাৰেক্ট আনচাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা অপশ্যনবোৰ হৈছে অপশ্যন এ অনলি 1 and 4 অপশ্যন বি অনলি 1 2 and 4 অপশ্যন চি অনলি 1 and 2 অপশ্যন ডি 1 2 3 and 4 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰ্থাৎ উপৰোক্ত গোটেইকেইজন ব্যক্তিয়ে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছে এতিয়া দাদা চাহেব ফাল্কে এৱাৰ্ড ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন 1969 এণ্ড ইট ইজ দ্য হাইষ্ট এৱাৰ্ড ইন দ্য ফিল্ড অফ চিনেমা দাদা চাহেব ফাল্কে বঁটাটো ভাৰত চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে 1969 চনৰ পৰা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল আৰু এইটো হৈছে ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ ডাঙৰ সন্মান Dr. Bhupen Hazarika received this award in 1992. Dr. Bhupen Hazarika দেৱে এই দাদা চাহেব ফাল্কে বঁটাটো 1992 চনত লাভ কৰিছিলে He was the first and only recipient of the Dada Saheb Phalke Award from Assam আৰু অসমৰ পৰা দাদা চাহেব বঁটা পোৱা প্ৰথমজন আৰু একমাত্ৰ ব্যক্তি হৈছে ডক্টৰ ভূপেন হাজৰিকা দেৱ আশা পাৰেখ received this award in 2020. আশা পাৰেখে 2020 চনত এই বঁটা লাভ কৰিছিল ৰজনীকান্ত received this award in 2019. ৰজনীকান্তে 2019 চনত এই বঁটা লাভ কৰিছিল অমিতাভ বচ্চন received this award in 2019 আৰু অমিতাভ বচ্চনেও 2019 চনত এই বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন Pick the Indian film from the options below which was not nominated for Academy Awards that is Oscars তলত দিয়া ভাৰতৰ চলচ্চিত্ৰকেইখনৰ মাজৰ পৰা কোনখন চলচ্চিত্ৰই একাডেমি এৱাৰ্ড অৰ্থাৎ অস্কাৰৰ বাবে মনোনয়ন পোৱা নাছিল সেই চলচ্চিত্ৰখন বাছি উলিয়াব লাগে অপশ্যনবোৰ হৈছে অপশ্যন এ মাদাৰ ইণ্ডিয়া অপশ্যন বি পাথেৰ পঞ্চালী অপশ্যন চি সালাম বম্বে অপশ্যন ডি লাগান আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাথেৰ পঞ্চালী Academy Awards are presented annually by the Academy of Motion Picture Arts and Sciences located in Beverly Hills, California, US to recognize achievements in the film industry. একাডেমি এৱাৰ্ডটো প্ৰত্যেক বছৰে একাডেমি অফ মোশ্যন পিকচাৰ্ছ আৰ্টছ এণ্ড ছায়েন্সেছ এই অনুষ্ঠানটোৱে প্ৰদান কৰে আৰু এই অনুষ্ঠানটো মূল কাৰ্যালয় আছে ইউএছৰ কেলিফৰ্ণিয়াৰ বেভাৰলি হিলছত আৰু ইয়াৰ জৰিয়তে চলচ্চিত্ৰ জগতৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনেমাবোৰক স্বীকৃতি প্ৰদান কৰা হয় The first Academy Award was presented in 1929 আৰু প্ৰথমবাৰৰ বাবে এই একাডেমি এৱাৰ্ড বা অস্কাৰ বঁটা 1929 চনৰ পৰা দিয়া হৈছিল Mother India was nominated for an Oscar in 1958 Mother India চলচ্চিত্ৰখনক 1958 চনত একাডেমিক এৱাৰ্ডৰ বাবে মনোনয়ন কৰা হৈছিল It was India's first submission for the Academy Award
ফৰ বেষ্ট ফৰেন লেংগুৱেজ ফিল্ম শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবি হিচাপে ভাৰতই পোনপ্ৰথমবাৰৰ বাবে এই মাদাৰ ইণ্ডিয়া ছবিখনৰ জৰিয়তে অস্কাৰলৈ মনোনয়ন প্ৰদান কৰিছিলে ছালাম বম্বে ৱাজ নমিনেটেড ফৰ এন অস্কাৰ ইন 1989 ছালাম বম্বে নামৰ ছবিখনক 1989 চনত অস্কাৰৰ বাবে মনোনয়ন দিয়া হৈছিলে আৰু লাগান ৱাজ নমিনেটেড ফৰ এন অস্কাৰ ইন 2002 আৰু লাগান চলচ্চিত্ৰখনক 2002 চনত অস্কাৰৰ বাবে মনোনয়ন কৰা হৈছিলে নেক্সট কুৱেশ্যন Who among the following has not been awarded Padma Shri in 2023 from Assam? তলত দিয়া ব্যক্তিসকলৰ মাজৰ পৰা কোনজন ব্যক্তিক অসমৰ পৰা 2023 বৰ্ষৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হোৱা নাছিলে অপশ্যনবোৰ হৈছে অপশ্যন এ নিপন গোস্বামী অপশ্যন বি হেমচন্দ্ৰ গোস্বামী অপশ্যন চি হেমপ্ৰভা চুতীয়া অপশ্যন ডি ৰামকুইৱাংবি জেম ইয়াত যি চাৰিজন ব্যক্তিৰ কথা কোৱা হৈছে তাৰে তিনিজনক পদ্মশ্ৰী বঁটা 2023 বৰ্ষত প্ৰদান কৰা হৈছিল আৰু এজনক কৰা হোৱা নাছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিপন গোস্বামী হেমচন্দ্ৰ গোস্বামী ইজ এন ইণ্ডিয়ান মাস্ক মেকিং আৰ্টিষ্ট ফ্ৰম মাজুলী ডিষ্ট্ৰিক্ট অৱ আছাম হেমচন্দ্ৰ গোস্বামী হৈছে অসমৰ মাজুলী জিলাৰ এজন ভাৰতীয় মুখা শিল্পকাৰ হি ৰিচিভড পদ্মশ্ৰী ইণ্ডিয়াছ ফ'ৰ্থ হাইষ্ট চিভিলিয়ান এৱাৰ্ড ইন 2023 আৰু তেওঁ 2023 বৰ্ষত ভাৰতৰ চতুৰ্থ শীৰ্ষ অসামৰিক বঁটা পদ্মশ্ৰী তেখেতক প্ৰদান কৰা হৈছিলে তেওঁৰ যিটো শিল্পকলা সেই শিল্পকলাৰ বাবে হেমপ্ৰভা চুতীয়া এ হেণ্ডলুম উইভাৰ এণ্ড আৰ্টিষ্ট ফ্ৰম ডিব্ৰুগড় আছাম হেমপ্ৰভা চুতীয়া অসমৰ ডিব্ৰুগড় জিলাৰ এগৰাকী বস্ত্ৰ শিল্পকাৰ অৰ্থাৎ বোৱনী তেওঁ বোৱা কটাৰ লগত জড়িত আৰু তেখেতৰ যি হস্তশিল্প সেই বোৱা কটাৰ ক্ষেত্ৰত তেওঁ যি নিপুণতা দেখুৱাইছিলে কৌশল আছিলে তাৰ বাবে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিলে ৰামকুইৱাংবি জেম এন ইণ্ডিয়ান ছ'চিয়েল ৱৰ্কাৰ ফ্ৰম আছাম এই ৰামকুইৱাংবি জেম হৈছে অসমৰ এগৰাকী সমাজকৰ্মী আৰু তেওঁৰ ছ'চিয়েল ৱৰ্ক সামাজিক কৰ্মৰ বাবে তেখেতক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিলে নেক্সট কুৱেশ্যন Which Assamese film won the first ever National Film Award, the President's Certificate of Merit for the Regional Language category in 1955? 1955 চনত তলত দিয়া কোনখন অসমীয়া ছবিয়ে শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্থাৎ প্ৰেছিডেণ্ট চাৰ্টিফিকেট অৱ মেৰিট ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অৱ মেৰিট বঁটা লাভ কৰিছিলে অপশ্যনবোৰ হৈছে অপশ্যন এ পিয়লি ফুকন অপশ্যন বি মণিৰাম দেৱান অপশ্যন চি ইন্দ্ৰ মালতী অপশ্যন ডি ৰঙা পুলিচ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পিয়লি ফুকন ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম to win the National Film Award for Regional Language in 1955 1955 চনত আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে এই পিয়লি ফুকন নামৰ ছবিখনে ইট ৱাজ ডাইৰেক্টেড বাই ফণী শৰ্মা আৰু এইখন ডাইৰেকশ্যন কৰিছিলে নিৰ্দেশনা কৰিছিলে ফণী শৰ্মাদেৱে ইট ৱাজ বেছড অন দ্য লাইফ অফ পিয়লি ফুকন আৰু পিয়লি ফুকনৰ জীৱন কাহিনীৰ ওপৰতে এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন ফাইণ্ড আউট হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ ইজ আৰ কাৰেক্ট তলত কেইটামান জনগোষ্ঠীৰ নাম দিয়া হৈছে আৰু সেই জনগোষ্ঠী কেইটা কোন কেইখন ৰাজ্যৰ অৰ্থাৎ সেই জনগোষ্ঠীকেইটা ক'ত দেখিবলৈ পোৱা যায় সেই সম্পৰ্কে দিয়া আছে আৰু এতিয়া প্ৰশ্নটো হৈছে সেই জনগোষ্ঠীকেইটা সম্পৰ্কে দিয়া কোনকেইটা যোৰা শুদ্ধ বাছি উলিয়াব লাগে যে এক নম্বৰত আছে খামটি দুইত আছে আও আৰু মেলাচেৰি আৰু ইফালে দিয়া আছে অৰুণাচল নাগালেণ্ড আৰু লক্ষদ্বীপ চুজ দ্য কাৰেক্ট আনচাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াবা অপশ্যন এ অনলি 1 অপশ্যন বি অনলি 2 অপশ্যন চি 1 and 2 অপশ্যন ডি অল আৰ কাৰেক্ট আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অল আৰ কাৰেক্ট অৰ্থাৎ খামটি অৰুণাচল প্ৰদেশত দেখিবলৈ পোৱা যায় আও নাগালেণ্ডত আৰু মেলাচাৰি লক্ষদ্বীপতে দেখিবলৈ পোৱা যায় টাই খাম্পি অৰ খামটি ট্ৰাইব ইজ ওৱান অফ দ্য মেজৰ ট্ৰাইবছ ৰিচাইডিং ইন দ্য নামচাই ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ টাই খাম্পি বা খামটি বুলিও কোৱা হয় এওঁলোকক দেখিবলৈ পোৱা যায় অৰুণাচল প্ৰদেশৰ নামচাই জিলাতে The Ao Nagas tribe is a native to the Mokokchung district of Nagaland. এই আও নাগা জনগোষ্ঠীটো নাগালেণ্ডৰ যিটো মককচুং ডিষ্ট্ৰিক্ট তাৰ স্থানীয় বাসিন্দা মেলাচিৰিজ আৰ দ্য নেটিভ ট্ৰাইব অফ দ্য লক্ষদ্বীপ আইলেণ্ডছ এণ্ড ৰিচাইডছ ইন আমিনি আইলেণ্ডছ আৰু এই মেলাচেৰি নামৰ যিটো ট্ৰাইব জনগোষ্ঠীৰ লোকসকলক লক্ষদ্বীপত পোৱা যায় আৰু লগতে তেওঁলোকে আমিনি আইলেণ্ডতো দ্বীপতো বাস কৰে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ট্ৰাইবছ অফ আছাম চেলিব্ৰেট জুদিমা ফেষ্টিভেল
তলত দিয়া অসমৰ কোনটো জনগোষ্ঠীয়ে যদিমা ফেষ্টিভেলটো উদযাপন কৰে? অপশ্যন এ দ্য বড়ো ট্ৰাইব, অপশ্যন বি দ্য ডিমাছা ট্ৰাইব, অপশ্যন চি দ্য কাৰ্বি ট্ৰাইব, অপশ্যন ডি দ্য মিচিং ট্ৰাইব। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্য ডিমাছা ট্ৰাইব। দ্য ডিমাছাছ ৰিচাইড ইন পাৰ্টছ অফ আছাম এণ্ড নাগালেণ্ড। ডিমাছাসকল অসম আৰু নাগালেণ্ডৰ কিছু কিছু অংশত বাস কৰে। যদিমা ফেষ্টিভেল ইজ চেলিব্ৰেটেড টু প্ৰমোট দ্য কমিউনিটিজ আৰ্ট এণ্ড কালচাৰ। আৰু এই যদিমা ফেষ্টিভেলটো ডিমাছাসকলে উদযাপন কৰে যাতে তাৰ জৰিয়তে তেওঁলোকৰ যিটো আৰ্ট এণ্ড কালচাৰ কৃষ্টি সংস্কৃতি আছে সেইটো প্ৰচাৰ কৰিব পাৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ যদিমা? যদিমা কি? অপশ্যন হৈছে অপশ্যন এ ৱাইন, অপশ্যন বি টি, অপশ্যন চি ক্লথ আৰু অপশ্যন ডি অৰ্নামেণ্ট। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৱাইন, সুৰা বা মদ। যদিমা ইজ এ হোম মেড ৰাইচ ৱাইন বাই দ্য ডিমাছা পিপল। যদিমা হৈছে ডিমাছাসকলে ঘৰতে নিৰ্মাণ কৰা তৈয়াৰ কৰা এক প্ৰকাৰ সুৰা। ইট ইজ মেড ফ্ৰম ষ্টিকি ৰাইচ। আৰু এইটো তেওঁলোকে এটা আঠাজাতীয় চাউল, যেনে আমাৰ বৰা চাউল, তেনেকুৱা এটা আঠাজাতীয় চাউলৰ পৰা তৈয়াৰ কৰে। ইট ৰিচিভড দ্য জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ। আৰু এই যদিমা ৰাইচে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন বা GI টেগ লাভ কৰিছিল। নেক্সট কুৱেশ্যন, Match the following folk dance forms list 1 with their corresponding communities of Assam list 2. তলত লিষ্ট 1 আৰু লিষ্ট 2 দুখন লিষ্ট দিয়া হৈছে। আৰু লিষ্ট 1ত আছে কেইটামান ফোক ডান্সৰ নাম, লোকনৃত্যৰ নাম, আৰু লিষ্ট 2ত আছে তাৰ সেই নৃত্যসমূহ কোনে মানে কোনটো জনগোষ্ঠীৰ মাজত দেখিবলৈ পোৱা যায় সেই জনগোষ্ঠীবোৰৰ নাম। এতিয়া এই লিষ্ট 1ক লিষ্ট 2ৰ লগত মেটচ কৰিব লাগে, যেনে কংসৰ লগত খংস মিলোৱাৰ নিচিনা। এই লিষ্ট 1ত এ আছে হাচা কেকান, বিত আছে হানা ঘোঁৰা, চি আছে বিচুয়ু জামা ডান্স, আৰু ডিত আছে বাইডিমা। আৰু লিষ্ট 2ত আছে সেই ট্ৰাইব কেইটাৰ নাম, 1ত ডিমাছা, 2 কাৰ্বি, 3 ৰাভা আৰু 4 দেউৰী। আৰু গোটেই অপশ্যন কেইটা মই পঢ়ি নিদিওঁ, ইয়াত অপশ্যন ডিটো শুদ্ধ। অপশ্যন ডি মতে এ হৈছে 2, বি 3, চি 4 আৰু ডি 1। অৰ্থাৎ যিটো হাচা কেকাম আছে এইটো কাৰ্বি ট্ৰাইবত মাজত দেখিবলৈ পোৱা যায়, হানা ঘোঁৰাটো ৰাভা কমিউনিটিৰ মাজত দেখিবলৈ পোৱা যায়, বিচুয়ু বা বিচুৱা ডান্স বুলিও কয় এইটোক দেউৰীসকলৰ মাজত দেখিবলৈ পোৱা যায়, আৰু বাইৰেমাটো ডিমাছা কছাৰীসকলৰ মাজত দেখিবলৈ পোৱা যায়। Hasa Kekam is a folk dance of the Karbi tribe. Hana Ghora is a folk dance of the Rabha community. Bisuyu or Biswa dance, Biswa Jama dance too, is a folk dance of the Deuri tribe. Baidima is a folk dance of the Dimasa Kosari tribe. Next question. The tiger dance or Bak dance of Orissa is performed in which month? Is it to tiger dance বা Bak nritya? এইটো উৰিষ্যাত দেখিবলৈ পোৱা যায়, আৰু এইটো তলতীয়া কোনটো মাহত প্ৰদৰ্শন কৰা হয়? অপশ্যনবোৰ হৈছে অপশ্যন এ ফাগুন, অপশ্যন বি বৈশাখ, অপশ্যন চি চৈত্ৰ, অপশ্যন ডি নান অফ দ্য এবভ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চৈত্ৰ, চ'ত মাহত দেখিবলৈ পোৱা যায়। ইট ইজ পাৰফৰ্ম ইন দ্য মান্থ অফ চৈত্ৰ। আৰু এই যিটো বাঘ নৃত্য উৰিষ্যাত চ'ত মাহত অনুষ্ঠিত কৰে। The male dancers paint themselves like a tiger and perform the Bag Nas. যিসকল পুৰুষ নৃত্যশিল্পী আছে তেওঁলোকে নিজৰ গাটোত বাঘৰ নিচিনাকৈ আগবাগ কৰি লয়, আঁকি লয়, আৰু লগতে তেওঁলোকে সেই বাঘ নৃত্য প্ৰদৰ্শন কৰে। ইট ইজ এ ফোক ডান্স প্ৰাইমাৰীলি ফাউণ্ড ইন দ্য বিংকা, সোণপুৰ এণ্ড সুবৰ্ণপুৰ ডিষ্ট্ৰিক্ট এণ্ড পাৰ্টছ অফ গুঞ্জাম ডিষ্ট্ৰিক্ট অফ উৰিষ্যা। আৰু এইটো হৈছে এক প্ৰকাৰৰ ফোক ডান্স, লোকনৃত্য, আৰু ইয়াক বিংকা, সোণপুৰ যিটো সুবৰ্ণপুৰ ডিষ্ট্ৰিক্টৰ এই ঠাই দুখনত দেখিবলৈ পোৱা যায়, আৰু লগতে উৰিষ্যাৰ গুঞ্জাম ডিষ্ট্ৰিক্টৰ কিছু কিছু অংশতো এই বাঘ নৃত্য দেখিবলৈ পোৱা যায়। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।